সমগ্ৰ গোলাঘাট জিলাখনৰ টাইম সমস্যা গঠিত হৈছে। আমাৰ এটাই দাবী, আগন্তুক 2024 চনৰ নিৰ্বাচনৰ আগত যদি আমি টাইসমূহক জনজাতিকৰণ নকৰে তেতিয়াহ'লে আমাক আজি গোলাঘাটত যিটো পৰিৱেশ হৈছে, কিন্তু আগন্তুক দিনত গোলাঘাটত ইয়াতকৈ ভয়ংকৰ পৰিৱেশ হ'বলৈ আমি বাধ্য হ'ম যদি চৰকাৰে আমাৰ ইস্তাহাৰ প্ৰকাশ কৰাৰ পিছতো তেওঁলোকে আজি তাৰিখলৈকে তেওঁলোকে জনজাতি প্ৰদান নকৰিলে। গোলাঘাট জিলা সমিতি সম্পাদক আৰু তাৰ সময়ত বিভিন্ন দল সংগঠনৰ সহযোগত আজি এটা বিশাল গণসংকাৰ কাৰ্যসূচী আমি বাঢ়ি গৈছোঁ। ইয়াৰ পৰা আমি অসম চৰকাৰ নকৰাৰ লগতে অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰক আমি দাবী উত্থাপন কৰিছোঁ যদি 26 আগত আমাৰ জনজাতিকৰণ মৰ্যাদা প্ৰদান নকৰে আমি ইয়াত পৰা জংগী আন্দোলন কৰিম। জংগী গণআন্দোলনৰ আন্দোলন হ'ব। এয়া মাত্ৰ এখন ট্ৰেইলাৰ, চিনেমা আৰু বাকী আছে। তাই ইয়াৰ পৰা আমি সকীয়াই দিছোঁ। যদি আমাক 26 আগত নিদিয়ে, কিন্তু তেওঁলোকৰ সদিচ্ছাৰ অভাৱৰ কাৰণে আজিলৈকে দিব পৰা নাই। কিন্তু 26 তেওঁলোকৰ উপহাৰত আমি কুণ্ঠাবোধ নকৰিম। আহোমে দেশ তৰিব পাৰে, দেশ ভাঙিব পাৰে। টাইসমূহক জনজাতিকৰণ নকৰালৈকে টাইম কোনো কাৰণত বহি নাথাকে। আমি সকলো জনগোষ্ঠী একগোট হৈ পেলাই আমি সমবেত হৈ অসম চৰকাৰক বুজাব বিচাৰিছোঁ, যেতিয়ালৈকে আমাক জনজাতিকৰণ নকৰে তেতিয়ালৈকে কিন্তু তেওঁলোকে শান্তিৰে বহি থাকিব নোৱাৰিব। আহোম জাগিছে আৰু জাগিব। অনাগত নিৰ্বাচনত তেওঁলোকে কিন্তু ইয়াৰ প্ৰতিফল পাব। BJP Sota BJP Sota go back. Ahom আজি ৰাজপথত হিমন্ত বিশ্ব শৰ্মাৰ last night. Ahom ৰাইজ আজি ৰাজপথত BJP Sota last night. Ahom আজি ৰাজপথত BJP Sota মিছলীয়া. জনজাতি নৈ কৰি যাম, কৰিলেও মৰি যাম, মৰিলেও মৰি যাম. No mercy, no rest. We want justice.